প্ৰথমে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। ব্ৰহ্মপুত্ৰ ভলীবল লীগ আমি লাষ্ট 6 বছৰ ধৰি পেলাই অসমৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আয়োজন কৰি আহিছিলোঁ আৰু সকলোৰ সহযোগিতাত, ৰাইজৰ সহযোগিতাত, কোনো ডাঙৰ স্পনচাৰ নাথাকাকৈ আমি লাষ্ট 6 বছৰত প্ৰায় 12,000 ল'ৰা ছোৱালী ভলীবললৈকে আনিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু আমাৰ লীগখন যিহেতু under-12 আৰু under-16ৰ কাৰণে কৰা যায়, ব্ৰহ্মপুত্ৰ ভলীবল লীগ, সেইকাৰণে আমি এইবাৰ চেষ্টা কৰিছোঁ যে 16 ইয়াৰ্ছৰ ওপৰৰ যোনখিনি ল'ৰা ছোৱালী তেওঁলোকক আমি কেনেকৈ এখন প্লেটফৰ্ম দিব পাৰোঁ। আৰু যিহেতু under-16 আৰু under-12খন মাছ পাৰ্টিচিপেশ্যনৰ কাৰণে হয়, আমি চেষ্টা কৰিছোঁ যে এখন এলিট প্লেটফৰ্ম আমাৰ ভলীবল খেলা ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি যাতে আনিব পাৰোঁ অসমলৈ। আৰু সেইকাৰণে ইতিমধ্যে আমি ডিষ্ট্ৰিক্ট লেভেল চেম্পিয়নশ্বিপসমূহ আমি কমপ্লিট কৰিলোঁ। তাৰ পাছত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া এটা চেম্পিয়ন টীম ওলাব, তাৰ লগত আমি এটা টীম বাছি উলিয়াম। যিমান টেলেণ্টেড ল'ৰা ছোৱালী আছে সেই ডিষ্ট্ৰিক্টত তেওঁলোকক আনি পেলাই এটা ডিষ্ট্ৰিক্ট টীম হ'ব আৰু 4খন বা 5খন ডিষ্ট্ৰিক্ট মিলি পেলাই এটা জ'ন আমি ক্ৰিয়েট কৰিছোঁ। আৰু সেই জ'নত তেওঁলোকে নিজৰ জ'নৰ মাজত খেলিব আৰু সেই জ'নত খেলা ল'ৰা ছোৱালীখিনিৰ ভিতৰত আমি চবতকৈ বেষ্ট 12জন ল'ৰা আৰু 12জন ছোৱালী বাছি উলিয়াম। এই 12জন ল'ৰা ছোৱালী মানে 5খন ডিষ্ট্ৰিক্টৰ বেষ্ট ল'ৰা ছোৱালী হ'ব আৰু তেওঁলোকক মিলি পেলাই আমি এটা চিটি ফ্ৰেঞ্চাইজি ক্ৰিয়েট কৰিছোঁ। গোটেই অসমত 6টা ল'ৰাৰ টীম আৰু 6টা ছোৱালীৰ টীম, তেওঁলোক এখন চিটিক ৰিপ্ৰেজেণ্ট কৰিব। আৰু আমাক লীগখনৰ আমি নাম ৰাখিছোঁ BVL+, কাৰণ আমি এক ষ্টেপ আৰু আগুৱাই যাবলৈ বিচাৰিছোঁ। আৰু এইখন লীগ কেৱল কোৱালিটি প্লেয়াৰ্ছখিনিক এখন প্লেটফৰ্ম দিয়াৰ এটা চিন্তা। আৰু ইতিমধ্যে এই 6টা টীমৰ 6জন আমি 6টা ফ্ৰেঞ্চাইজি গ্ৰুপ আমি এডভান্স ষ্টেজত কথা পতা হৈছে। 5খন ফ্ৰেঞ্চাইজি আমাৰ অলৰেডি ফাইনেল হৈ গ'ল। বজালীৰ এখন ফ্ৰেঞ্চাইজি থাকিব, গুৱাহাটীৰ থাকিব, গোলাঘাটৰ থাকিব, ডিব্ৰুগড়ৰ থাকিব, লখিমপুৰৰ থাকিব আৰু তেজপুৰৰ থাকিব। লখিমপুৰৰ বাহিৰে আমি গোটেইকেইজন বাকী 5খন চিটিৰ আমি ফ্ৰেঞ্চাইজি পালোঁ। কালেক্টিভলি কোনোবাই লৈছে, কোনোবাই অকলে ফ্ৰেঞ্চাইজি অ'ন কৰিছে আৰু এটা বহুত ডাঙৰ এমাউণ্ট, এটা টোকেন এমাউণ্ট লৈ আৰম্ভ কৰিছোঁ। আৰু এই যোন চব খেলা আমাৰ ডিষ্ট্ৰিক্টে হৈ আছে আৰু যোন চব জ'নেল খেলা হৈ আছে আৰু ইয়াত যোনখিনি খেলা হ'ব, তাৰ কাৰণে আমাক দানী স্পৰ্টছ ফাউণ্ডেশ্যনে সহযোগিতা কৰিছে। সেইকাৰণে আমি লীগখনৰ নামটোৱে দানী স্পৰ্টছ ফাউণ্ডেশ্যনক লগত লৈ পেলাই আমি আগবাঢ়িছোঁ। BVL+ চেলেঞ্জাৰ ছিৰিজ ছাপৰ্টেড বাই দানী স্পৰ্টছ ফাউণ্ডেশ্যন। আমি মানে নেম এণ্ড এনাউন্স তেনেকৈ কৰিম বুলি ভাবিছোঁ। 18 তাৰিখৰ পৰা প্ৰথম বছৰ 18 তাৰিখৰ পৰা 24 তাৰিখলৈকে গুৱাহাটীত, এইখন গ্ৰাউণ্ডত, গুৱাহাটী GVCC গ্ৰাউণ্ডত হ'ব খেলাখন। 6টা টীম ল'ৰাৰ, 6টা ছোৱালী টীম, প্ৰত্যেক দিনাখনে 5খন খেলা হ'ব আৰু ৰাউণ্ড ৰবিন বেচিছত হ'ব। আৰু দুটা যোনটো বেষ্ট ৰেংকিং টীম হ'ব তেওঁলোকে এখন ফাইনেল খেলিব। প্ৰথমবাৰৰ বাবে আমি BVL ইমান বছৰে পাতি লাষ্ট 2 বছৰত আমি কিছুমান জাৰ্চি নিজেই প্ৰিণ্ট কৰি পেলাই আমি বহুত পইচা অলপমান গোটালোঁ। সেই গোটেইখিনি পইচা, যোনখিনি পইচা আমি গোটাব পাৰিছোঁ 6 লাখ টকা, সেই পইচাখিনি আমি সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে প্ৰাইজ মানি হিচাপে আমি ডিক্লেয়াৰ কৰিছোঁ। সেই গোটেই পইচাখিনি প্ৰাইজ মানি হিচাপে যাব আৰু বাকীখিনি আমি ইয়াত তেওঁলোকক থাকিবৰ কাৰণে যে কেনেকৈ এখন এলিট প্লেটফৰ্ম দিব পাৰোঁ, তেওঁলোকৰ থকা, খোৱা, অহা যোৱা চব আমি এইখিনি ব্যৱস্থা কৰিছোঁ। এটা টীমে ৱৰ্কআউট কৰি আছে। প্ৰত্যেকটো টীমৰ লগতে এজন মেণ্টৰ থাকিব, কোচ এল'কেট কৰা হ'ব। আৰু ছিজন 2ৰ পৰা, যিহেতু এইবাৰ প্ৰথম ছিজন 2ৰ পৰা আমি লীগখন মুভ কৰিম। প্ৰথমতে ধৰি লওক বজালীত হ'ল 4 দিন, নেক্সট উইকেণ্ডত তেজপুৰত হ'ল, তাৰ নেক্সট উইকেণ্ডত লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাট, আকৌ গুৱাহাটী, তেনেকৈ মুভ কৰিব। বহুত আগতে আমাৰ এটা খেলাৰ পৰিৱেশ আছিলে, যেতিয়া টাউন ক্লাব, মহাৰণা ক্লাবে খেলিছিলে, কিছুমান ফলোৱাৰ্ছ আছিলে, ফেন বেছ আছিলে। সেই বস্তুটো আমাৰ অসমত এতিয়া দেখা পোৱা নাযায়, আজিকালি বহুত কমি গ'ল। সেইকাৰণে আমি এই চিটি বেছ ফ্ৰেঞ্চাইজি মডেলটো আনিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে সেই চিটিৰ সেইখন টাউনৰ মানুহে যাতে চবেই মিলি পেলাই সেই টীমটোক ছাপোৰ্ট কৰে আৰু আমাৰ ল'ৰা ছোৱালীখিনিক, ভলীবলৰ ল'ৰা ছোৱালীখিনিও যাতে এটা এলিট প্লেটফৰ্ম পায়। চ' এইখিনিয়ে আমাৰ মেইন উদ্দেশ্য আৰু আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। গুৱাহাটীত পতাৰ কাৰণে এইটো, যাতে আমি চবেই আহি খেলাখন উপভোগ কৰিব পাৰে। ইয়াৰ আগলৈকে BVLখন আমাৰ গাঁও অঞ্চলত হয়, এইবাৰ আমি টাউনলৈ আনিবলৈ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিহেতু আমি ভলীবলত বহুত আৰ্বান টেলেণ্ট আছে, আৰ্বান চিটি চবত বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে, যোনে ভলীবল পাৰ্চিউ কৰা নাই বিভিন্ন কাৰণত, কিন্তু সেই টেলেণ্টখিনি যদি ভলীবললৈ আহে, হয়তো তেওঁলোকে অসমক আৰু ইণ্ডিয়াক এটা দিনত জিকাব পাৰিব, আগবঢ়াই লৈ যাব পাৰিব। বহুত টেলেণ্ট সোমাই আছে, যোনে ভলীবল খেলিব লাগিছিলে তেওঁ হয়তো টেবুল টেনিছ খেলি আছে,
যোনে হয়তো টেবুল টেনিছ খেলিব লাগিছে তেওঁ ভলীবল খেলি আছে, কিন্তু ৰাইট প্লেয়াৰ ৰাইট প্লেটফৰ্মত যদি আহে স্পৰ্টছত তেতিয়াহ'লে আমি বহুত আগুৱাই যাব পাৰিম, সেইটো আমি ভাবোঁ। সেইকাৰণে আৰ্বান টেলেণ্টটো এতিয়ালৈকে আমি ভলীবলে টেপ কৰিব পৰা নাই। চ' এইটো এটা আমাৰ সুযোগ, আমি এখন প্লেটফৰ্ম সেইমতে দিব বিচাৰিছোঁ যাতে আমি টেলেণ্ট য'তে নাথাকক তেওঁলোকে যাতে কোনো মিছ হৈ নাযায়। এইখন গ্ৰাউণ্ডতে হ'ব। এইটো মাহতে হ'ব, 18 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে আছে। আমি তাৰমানে দাদা কেনেকৈ কৰিলোঁ, জ'ন যিহেতু ক্ৰিয়েট কৰিলোঁ, সেই জ'নটোত নেক্সট ইয়েৰৰ পৰা ড্ৰাফ্ট হ'ব, মানে অকশ্যন হ'ব। তেতিয়াহ'লে আমি চিটিকেইখন হয়তো অলপমান চেঞ্জ আহিব পাৰে, কিন্তু এই বছৰ যিহেতু বজালীত আমাৰ ভলীবলৰ একচুৱেলি বহুত এটা প্ৰভাৱ আছে আৰু বজালীৰ পৰা বহুত প্লেয়াৰ অসম টীমক দিছে, সেইকাৰণে বজালী বুলি ভবা হৈছে। আৰু সেই অঞ্চলটোৰ যোনকেইজন ৰাইজে ওলাই আহিছে ফ্ৰেঞ্চাইজিটো ল'বৰ কাৰণে, তেওঁলোকক অপশ্যন দিয়া হৈছিলে নলবাৰী, বজালী, বৰপেটাৰ মাজত। তো তেওঁলোকে যিহেতু ফ্ৰেঞ্চাইজিটো লৈছে, তেওঁলোকে বজালী ফ্ৰেঞ্চাইজিটো ল'লে, আৰু বজালীত আমাৰ বিৰাট ভাল প্ৰেজেঞ্চ আছে ভলীবলত, সেইটো কাৰণে। আৰু বাকী তেজপুৰত আজিকালি তেজপুৰতো বিৰাট ভলীবলৰ পপুলাৰিটি বাঢ়িছে, লাষ্ট বহুত বছৰৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্টত ৰেংকিং আছে। গুৱাহাটীটো হাবে হয়, ইফালে ডিব্ৰুগড়, তিনিচুকীয়া ধৰি পেলাই আমি তিনিচুকীয়াক, মই ডিব্ৰুগড় বুলি ক'লোঁ নেকি, তিনিচুকীয়া হয়। তিনিচুকীয়া ফ্ৰেঞ্চাইজিটো মোৰে বন্ধু সৈনিক স্কুলৰ, তেওঁলোকে মিলি পেলাই ল'ব খুজিছে। আৰু গোলাঘাটত আমাৰ অলৰেডি ভাল প্ৰেজেঞ্চ আছে। আমি গোলাঘাট, যোৰহাট আৰু শিৱসাগৰৰ মাজত এটা অপশ্যন আছিলে, সেইকাৰণে আমি এতিয়া প্ৰথমতে গোলাঘাট ল'লোঁ। আৰু নেক্সটত হয়তো ফ্ৰেঞ্চাইজি আৰু বাঢ়িও যাব পাৰে, 8খন চিটিলৈ যাব পাৰে, তেতিয়া আমি চবকে কমিট কৰিম। গুৱাহাটীত পাতা আৰু এই ফিল্ডখনত পাতা আৰু এটা কাৰণ আছে, গুৱাহাটী ভলীবল কোচিং চেণ্টাৰৰ এইবাৰ চিলভাৰ জুবিলি হয়, আৰু তেওঁলোকে সেইকাৰণে আমাক সহযোগিতা কৰিছে, গোটেইখিনি সহায় কৰি দিছে ফিল্ডৰ পৰা আদি কৰি। আৰু আমি একেলগতে মিলি পেলাই ব্ৰহ্মপুত্ৰ ভলীবল লীগ, আছাম ভলীবল মিছন 100 আৰু গুৱাহাটী ভলীবল কোচিং চেণ্টাৰে মিলি পেলাইহে এই খেলাখন পাতিবলৈ আগবাঢ়ি আহিছে। আৰু আমাৰ চিলভাৰ জুবিলিটো সিদিনা অপেনিং হ'ব, চিলভাৰ জুবিলি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।